চিত্ৰখন এখন নতুন ছবি পৰিচালনা কৰিছে ৰূপক গগৈ, প্ৰয়াত পুৰব গগৈ ডাঙৰীয়াৰ সন্তান। তেখেতে বহু বছৰ ষ্ট্ৰাগল কৰিছে, ইণ্ডাষ্ট্ৰীত বহু বছৰ কাম কৰিছে, এজন অভিনেতা হিচাপেও পৰিচালক হিচাপেও। গতিকে তেওঁৰ হাতত মই ভাবোঁ যে ছবিখনে এটা সুন্দৰ গতি আৰু দিশ ল'ব। একশ্যন বেছড মোৰ কেৰিয়াৰত মই প্ৰথমখন একশ্যন বেছ ছবি কৰিছিলোঁ ইমান মৰম কিয় লাগে 2002 চনত। তাৰ পাছত কমপ্লিটলি একশ্যন ছবি বুলি এইখনহে একচুৱেলি একশ্যন ছবি। কাৰণ আমাৰ বাকীবোৰ ছবিটো ৰঘুপতিকে যদি আপুনি ধৰে একশ্যন তাৰে ভিতৰত এটা সোৱাদহে, বিভিন্ন সোৱাদৰ মাজত এটা সোৱাদ একশ্যন, কিন্তু এইখন একশ্যন ছবিয়ে। গতিকে এইখন ফুল্লি একশ্যন আৰু আমি আশা কৰিছোঁ যে আটাইয়ে উপভোগ কৰিব পাৰিব আৰু যুৱ প্ৰজন্মই বিশেষকৈ ভাল পাব। কাৰণ সদায় কৈ থাকে মোক একশ্যন ছবি কৰিব লাগে, এতিয়া লাহে লাহে এই বয়সতে একশ্যন কৰি শেষ কৰিব বিচাৰিছোঁ। চব এইটো এটা এনেকুৱা কথা যে কোনোবা মানুহজন যদি আপোনাৰ আত্মহত্যা লৈ যদি তেওঁ যদি সাংঘাতিক আগ্ৰহী, তাক আপুনি কোনো পধ্যে বচাব নোৱাৰে ক'তো। আগে নিজৰ মাজত সেই চিন্তাধাৰা আহিব লাগিব যে আচলতে ঘৰত মানুহখিনি আছে, ৰৈ আছে। আজি চৰকাৰে বাধ্যতামূলক কৰিবলগীয়া হৈছে যে ফুৰা চলাই তেওঁলোকে গ'লে ফাইন হ'ব। ফাইন হোৱাৰ ভয়তে তেওঁলোকে নকৰা হৈছে। আচলতে নিজৰ প্ৰাণৰ সুৰক্ষাৰ কথা চিন্তা কৰি তেওঁলোকে নকৰিব লাগে। আটাই ভাবে মই অলপমান খালে একো নহয়, কিন্তু আল্টিমেটলি আমিতো এডাল সীমাৰেখা ৰাখিব লাগিব। গতিকে এইটো কাম নকৰাই ভাল। আৰু যি ধৰণৰ যান জঁটৰ সমস্যা হৈছে আজিকালি, বহু মানুহে গাড়ী চলাব নাজানে, গাড়ীখন লৈ ওলাই গুচি যায়, ছিগনেল নিদিয়াকৈ টাৰ্ণিং, এনেকুৱা বহুত কথা আছে বাৰু। সেইবোৰ কথা আজি কৈ আমি শেষ কৰিব নোৱাৰিম। কিন্তু সুৰা আৰু এক্সিডেণ্ট এই কথাটোতো আৰু আজিৰ কথা নহয়, এইটো বহু বছৰ পুৰণি কথা। এইখন চাইকেল চলালেও বিপদ হ'ব পাৰে মানুহৰ সুৰা পান কৰি। গতিকে চাইকেল চলোৱা মানুহজনকতো কেতিয়াও চেক নকৰে, তেওঁ কাৰোবাৰ আগত পৰিলে আন এজন সুস্থ মানুহ এজনো অসুবিধা হ'ব পাৰে। গতিকে এইটো নিজৰ চেঞ্চৰ কথা আচলতে। নিজকে যিয়ে ভাল পায়, যিয়ে নিজৰ ঘৰৰ মানুহখিনিক ভাল পায়, ঘৰৰ মানুহখিনিক যদি সঁচাকৈ ভাল পায় তেতিয়াহ'লে ঘৰৰ মানুহে ভাল পোৱা নিজকে তেওঁলোকে ভালকৈ ৰাখিব লাগে। সেইখিনি আমাৰ সাধাৰণ দায়িত্ব। কিন্তু চৰকাৰৰ যিবিলাক নীতি দেখিবলৈ পোৱা গৈছে অভিধা, যেন সুৰাক লৈ অসমখন চলাব বিচাৰিছে, সুৰাৰ ওপৰত নিৰ্ভৰশীল হৈছে, এইটো হোৱা উচিত জানো? চাওক, চৰকাৰ এখনে যেতিয়া নিজৰ কামবোৰ দায়িত্ববোৰ কৰিব নোৱাৰে, এজন যিকোনো ব্যক্তিৰ দৰে তেওঁলোকেও মিছা কথা ক'বলগীয়া হয়, তেওঁলোকে মিছাৰ ছাপৰ্ট ল'বলগীয়া হয়। গতিকে এইবিলাক তেওঁলোকে কৰি থাকিব, চলি থাকিব। মই ক'ব খুজিছোঁ যে আজি চোৰ এজনে চোৰ কৰিবলৈ আহে, চোৰৰ অভাৱটো নাই। আজি কাৰোবাৰ ঘৰত অভাৱ হ'ব, অভাৱে চোৰ সৃষ্টি কৰে, চোৰ বহুত হ'ব, কিন্তু গৰাকী সজাগ হোৱাৰ প্ৰয়োজন। গৰাকী সজাগ হ'ব লাগিব। তেওঁলোকে যাওঁতে যদি আটাইবোৰে থিয়েটাৰ চাবলৈ যায়, আমাৰ থিয়েটাৰ চাবলৈ যায়, বহুত জেগাত চোৰ হয়। বহুতে কি কৰে, বুদ্ধি কৰি ঘৰৰ বাকীকেইজন পৰিয়ালক পঠিয়াই দিয়ে বোলে আজি প্ৰথম নিশা নাটক মই নাচাওঁ, তহঁতি যা, কাইলৈ কোনোবা এজন ৰবি মই যাম। গতিকে সিমানখিনি সজাগতা যদি অৱলম্বন কৰে তেতিয়া চৰকাৰেও আমাক ঠগিব নোৱাৰে, কোনেও আমাক ঠগিব নোৱাৰে। লগতে শিক্ষা দীক্ষাৰ কথা আছে, আইনখন জানিব লাগে, সংবিধানখনৰ কথা জানিব লাগে। এইখিনি পঢ়া শুনাৰ ক্ষেত্ৰত যদি মাক বাপেকে নিজকে ল'ৰা ছোৱালীখিনিক সজাগ কৰি তোলে, তেওঁলোকে শিক্ষিত কৰি তোলে, তেতিয়াহ'লে কোনেও আমাক ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰে আমাৰ লগত। আৰু আটাইতকৈ ডাঙৰ কথা, আমি আটাই এটা কথা বুজিব লাগে যে আমাৰখন গণতন্ত্ৰ দেশ, গণতান্ত্ৰিক অধিকাৰ যদি সাব্যস্ত কৰিব আমি জানো, আমি সুন্দৰকৈ যদি এই শক্তিটো ব্যৱহাৰ কৰিব জানো, তেতিয়াহ'লে 5 বছৰ সময় দিয়া হয় সংবিধানখনত এটা পাৰ্টিক, যে তেওঁলোকে যদি ভাল কাম নকৰে আমি গুচাব পাৰোঁ, আকৌ নতুনকৈ এজনক লগাব পাৰোঁ কামত। সেইখিনি অৱলম্বন কৰক। কেৱল সৰু সুৰা এটা দুটা ঠিকা থাকিলেই লোভত যেন তেওঁলোকে দেশখন বিক্ৰী নকৰে। অলপ ধেমেলীয়াকৈ কথাবোৰ ক'লে মানুহে অলপ ইণ্টাৰেষ্ট লয়, এই আগ্ৰহটো ৰাখি থ'বলৈ মানে কিছুমান ধেমেলী কথা ক'বলগীয়া হয়। কিন্তু কথাবোৰ সঁচা যে মই এতিয়া নন টেকনিকেল মানুহ, গাড়ীৰ বিষয়ে মই বৰ বিশেষ নাজানো। মই কেৱল গাড়ী এখন চলাওঁ। মোৰ জীৱনত গাড়ীখনৰ প্ৰয়োজনীয়তা ইমানখিনি যে মই গাত বৰষুণ ৰ'দ নপৰাকৈ এঠাইৰ পৰা এঠাইলৈ যাওঁ। এতিয়া মোৰ কথা হৈছে যে সকলোৱে গাড়ীখন চলাওঁতে যিখিনি সাৱধানতা অৱলম্বন কৰি চলাব লাগে, ট্ৰেফিক আইন মানি, নিজৰ ছেফটিৰ কাৰণে আমি আটাইবোৰ ছেফটি ফিচাৰ চাই থাকোঁ, আমি আটাইবোৰ ছেফটি ফিচাৰ জানো, আটাইৰ আগত চব কথা কওঁ, কিন্তু ছিট বেল্টৰ কথা নকওঁ, যি আমাৰ আচলতে প্ৰাণ ৰক্ষা কৰে। গতিকে সেই ক্ষেত্ৰত আটাই সজাগ হ'ব লাগে। তেতিয়া গাড়ী আজি যিটো চেল হৈছে, এই চেলটোত আমি সমানে আমি ফূৰ্তি কৰিব পাৰিম যদি আটাইবোৰ যিয়ে গাড়ীবোৰ লয় তেওঁলোক যাতে কুশলে থাকে, সুৰক্ষিত হৈ থাকে। আৰু দ্বিতীয় কথা, জীৱনত মই গাড়ীখনৰ লগত একে বুলি কৈছোঁ এইকাৰণেই, কাৰণ মই জোৰকৈ গাড়ী চলাই চালোঁ, লাহে লাহে যোৱা মানুহজন আৰু মোৰ মাজত পাৰ্থক্য মাত্ৰ 10 বা 15 মিনিটৰ। গতিকে 10 বা 15 মিনিটৰ কাৰণে দৌৰাদৌৰি নকৰি নিজৰ প্ৰাণ ৰক্ষা কৰি চলক, ঘৰৰ পৰিয়ালৰ মানুহবোৰ উভতি যাওক, সেইটো বিৰাট দৰকাৰী কথা। আৰু ধেমেলীয়া সুৰত কোৱা কথাষাৰ যে মানে মোৰ নিজৰ মহিন্দ্ৰাৰ গাড়ী আজি কেইবা বছৰ,
গতিকে মই কৈ চাইছোঁ গাড়ীখন নিকিনালৈকে মানে পেৰসিদৰে হৈ থাকে, কিনাৰ পাছতে পৰিবাৰৰ দৰে হয়। তাৰপিছত আফটাৰ চেল চাৰ্ভিচটো বৰ দৰকাৰ। যদি পৰিবাৰে ভাত ৰান্ধি নিদিয়ে আমাৰ কি গতি হ'ব আমি আটাই মতা মানুহবোৰে জানো। গতিকে আফটাৰ চেল চাৰ্ভিচ মহিন্দ্ৰাৰ ভাল, যিটোৰ কাৰণে মই আচলতে মহিন্দ্ৰাৰ লগত আজি অত বছৰ জড়িত হৈ আছোঁ এজন কাষ্টমাৰ হিচাপে। আজি 30খন একেলগে চালে বহুত অভিলেখৰ ওপৰত অভিলেখ সৃষ্টি হৈছে, আগলৈও অভিলেখ ভংগ হৈ থাকিব। কিন্তু কথা হৈছে যে যিসকল লোকে গাড়ী এখন কিনিবলৈ আহে তেওঁলোকৰ জমা পইচাকেইটাৰে, যাৰ কাৰণে এইটো ছেকশ্যনৰ গাড়ী এখন অতি প্ৰয়োজনীয়, তেওঁলোকে যেন জীৱনটো উপভোগ কৰিব পাৰে। তাৰ কাৰণে মই কৈছিলোঁ যে ট্ৰেফিক জামত ফচাৰ লগে লগে আমি হৈ হুলস্থুল আৰম্ভ কৰোঁ, এই আকৌ জাম লাগিল, অমুক তমুক, গালি, প্ৰেছাৰ হাই, ষ্ট্ৰেছ হাই, তাতকৈ নিজৰ প্ৰিয় গাড়ীখনত বহি আছে এতিয়া এচিটো এনজয় কৰক, গান এটা লগাই লওক, অলপ সময় বহক, ধীৰে সুস্থিৰে আগবাঢ়ক, জীৱনটো তেনেকুৱা। মই এতিয়া নিজেহে গম পাম, এতিয়া ফিচাৰ মই নাজানো, মই টেকনিকেল মানুহ নহয়। মই গাড়ীখন লঞ্চ কৰিবলৈ আনিছোঁ, মই এজন কাষ্টমাৰৰ নিচিনাকৈ আজি থিয় হৈছোঁ ইয়াত। এতিয়া তেওঁলোকে ফিচাৰ্ছবিলাক ক'ব, মই শুনিম, জানিম, বুজিম, কাৰোবাক লগ পালে ক'ম। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে তাৰ ভিতৰতে মানুহ ৰিমোট বহি জিনিসটো কন্ট্ৰোল কৰিব পাৰে। তো ইয়াতে এন্ড্ৰইডছ আছে, আপোনাৰ ইনফৰটেইনমেন্ট সিস্টেম আছে, আপনি গাড়ী ADAS 2.0 আছে, আপনি গাড়ী দূৰত গৈ আছে, আপনার তার মোবাইলত বহি আপনি পুরা কিমান দূৰত গাড়ী আছে, কি স্পীডত গৈ আছে, আপনার ফ্যামিলি মানুহ সেফ আছে কি নাই, আপনি সব জিনিস ফিচার্স আপনার দূৰত ঘৰতে বহি আপনি ফিচার্স বিলাক সব চাব পাৰে। It is called the technology artificial and future सब जेनेको कंप्यूटर आही गल, जेनेको अपना मोबाइल आही गल, इतना प्रत्येक क्षेत्र आर्टिफिशियल इंटेलिजेंस तो AI कय एटू आही আছে।